কাৰোবাক যদি আপুনি সাৱটি ধৰে তেনেহলে মাত্ৰ 20 ছেকেণ্ডৰ ভিতৰতেই আপোনাৰ ষ্ট্ৰেছ কমি আহে আৰু সেইবাবে কোনোবা দুখত থকা বা কান্দি থকা মানুহক সাৱটি ধৰা হয়। আপোনাৰ যদি হাঁহিবলৈ মনো যোৱা নাই তথাপিতো যদি আপুনি জোৰ কৰি মিচিকিয়া হাঁহি এটা মাৰে তেতিয়াও আপোনাৰ ব্ৰেইনে এই কথা মানি লয় যে আপুনি সুখী। এই কথা বাৰু আপুনি জানেনে যে যেতিয়া আপুনি আপোনাৰ পছন্দৰ মানুহজনৰ লগত থাকে তেতিয়া আপোনাৰ ব্ৰেইনে অক্সিটচিন নামৰ এটা হেপী হৰম'নছ ৰিলিজ কৰে আৰু যাৰ ফলত আপোনাৰ ষ্ট্ৰেছ লেভেল বহু পৰিমাণে কমি যায়। সাইকোলজিৰ এইষাৰ কথা সদায় মনত ৰাখিব যে যিজন মানুহে আপোনাৰ দুখত কান্দিছে বা আপোনাৰ দুখত দুখিত হৈছে সেইজন মানুহে কেতিয়াও আপোনাক এৰি গুচি নাযায়, অৰ্থাৎ আপোনাক অকলশৰে কেতিয়াও নেৰে। সাইকোলজি অনুসৰি কোনোবা যদি আপোনাৰ পৰা দূৰলৈ যাবলৈ বিচাৰিছে তেনেহলে যাবলৈ দিয়ক, কাৰণ আপুনি যিমান বেছি তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিব সি সিমানেই বেছি আপোনাৰ পৰা আঁতৰি গৈ থাকিব। আপুনি বাৰু জানেনে যে আপুনি আপোনাৰ ক্ৰাছৰ প্ৰতি মাত্ৰ 3 মাহহে এট্ৰেক্ট হৈ থাকে আৰু 3 মাহৰ পাছতো যদি এট্ৰেকশ্যন আছে তেনেহলে সেয়া আপোনাৰ ক্ৰাছ নহয়, সেয়া আপোনাৰ প্ৰেম হয়। আপুনি বাৰু জানেনে যে এট্ৰেকশ্যনৰ জৰিয়তে হোৱা ৰিলেশ্যনশ্বিপ মাত্ৰ 2 পৰা 3 মাহহে থাকে আৰু এনেকুৱা ৰিলেশ্যনশ্বিপ যিমান সোনকালে গঢ়ি উঠে সিমান সোনকালেই ভাগি যায়। আপোনাৰ যদি কিবা কথাত মনটো বেয়া লাগি থাকে তেনেহলে আপোনাৰ প্ৰিয় মানুহজনৰ ফটোখন বা আপোনাৰ লাভাৰৰ ফটোখন চালেই আপোনাৰ মনটো ভাল লাগি যাব। ই এক সাইকোলজিকেল ফেক্ট হয়। আপোনাৰ অভ্যাসবোৰে আপোনাৰ চিন্তাতকৈও বেছি আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে, অৰ্থাৎ আপুনি আপোনাৰ ভৱিষ্যতক লৈ যিবোৰ কথা চিন্তা কৰে কিন্তু আপুনি যদি সেই ধৰণৰ ব্যৱহাৰ নকৰে বা সেই ধৰণৰ অভ্যাস গঢ়ি নুতুলে তেনেহলে আপোনাৰ ভৱিষ্যত আপুনি ভবাৰ দৰে কেতিয়াও নহব। কিন্তু যদি আপোনাৰ দৈনন্দিন জীৱনৰ অভ্যাসবোৰ আপুনি ভবাৰ দৰে কৰি তোলে তেতিয়া আপোনাৰ ভৱিষ্যত সেইদৰেই হ'ব। আপুনি শুনি আচৰিত হ'ব যে আমাৰ ব্ৰেইনটোৱে সেইবোৰ কথা বেছিকৈ মনত ৰাখি থয় যিবোৰ কথাৰ লগত আমাৰ আবেগ অনুভূতি জড়িত হৈ থাকে। আপুনি বাৰু এই কথা জানেনে যে যেতিয়া আপুনি কাৰোবাৰ চকুলৈ 10 ছেকেণ্ড সময় একেৰাহে চাই থাকে তেতিয়া দুয়োৰে মাজত এক আবেগিক সম্বন্ধ গঢ়ি উঠে। আপুনি বাৰু জানেনে যেতিয়া আপুনি কিবা কথাত নিজকে ক্ষমা কৰি দিয়ে তেতিয়া আপোনাৰ ভিতৰত এক শক্তিৰ সঞ্চাৰ হয়, আপোনাৰ ভিতৰত এক পজিটিভ এনাৰ্জি আহে। এই কথা আপুনি সদায় মনত ৰাখিব যে আপুনি কাৰোবাক কি কৈছিলে সেয়া কেতিয়াও মানুহে মনত নাৰাখে, কিন্তু আপুনি কৰা ব্যৱহাৰ সদায় মনত ৰাখি থয়, অৰ্থাৎ সেই অনুভৱবোৰহে মানুহৰ মনত থাকে যি আপুনি মানুহক দিছিলে। আপুনি বাৰু জানেনে যেতিয়া আপুনি কাৰোবাক সহায় কৰে তেতিয়া আপোনাৰ ষ্ট্ৰেছ নিজে নিজেই কমি যায়। চাবচোন আপুনি যেতিয়া কাৰোবাক কিবা এটা দিয়ে বা কাৰোবাক কিবা এটা সহায় কৰে তেতিয়া আপোনাৰ মনটো নিজে নিজে ভাল লাগি যায়, আপোনাৰ ষ্ট্ৰেছ কমি যায়।